আগন্তুক বিটিডি পৰিষদৰ নিৰ্বাচনত বিপিএফ জয়ী হৈ চৰকাৰ গঠন কৰিলে ৰাষ্ট্ৰীয় উদ্যানসমূহত পৰ্যটকৰ বৃদ্ধিৰ চিন্তা, মহিলা আত্মসংস্থাপন, মাটিৰ পট্টা প্ৰদান আৰু নিবনুৱা সংস্থাপনৰ নামত ব্যয় কৰিব 100 কোটি টকা। এই মন্তব্য হাগ্ৰামা মহিলাৰে। প্ৰমোদ বড়ো আৰু মন্ত্ৰী ইউজি ব্ৰহ্মক চোকা সমালোচনা আৰু তীব্ৰ প্ৰত্যাহ্বান হাগ্ৰামাৰ। সহস্ৰাধিক বিজেপি আৰু UPPL দলৰ নেতা পালিনেতাৰ শুভাকাংক্ষী ৰাইজৰ যোগদান বিপিএফ দলত। বিটিআৰ চুক্তি কিয় পালন নহল? দুৰ্নীতি সিন্ডিকেট ৰাজৰ সদাগৰ প্ৰমোদ বড়োক প্ৰশ্ন হাগ্ৰামা মহিলাৰীৰ। সাম্প্ৰতিক বিটিএডি এলেকাত অতি গুৰুত্বপূৰ্ণ সমস্যা হিচাপে মাটিৰ পট্টা, গৃহিণীসকলৰ সংস্থাপন, পৰ্যটকৰ আকৰ্ষণ তথা আগমনৰ বৃদ্ধি আৰু নিবনুৱা সমস্যাৰ সংস্থাপনৰ 100 কোটি টকা ধাৰ্য আদিকে ধৰি কেতবোৰ সিদ্ধান্ত দলীয় কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰি আগন্তুক বিটিএডি পৰিষদৰ নিৰ্বাচনত জয়যুক্ত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰি সাম্প্ৰতিক সমগ্ৰ বিটিএডি এলেকাৰ প্ৰতিটো জিলাৰ প্ৰতিটো সমষ্টিত দলীয় নেতাকৰ্মী আৰু শুভাকাংক্ষী ৰাইজৰ একোটা বৃহৎ জনসভা প্ৰচাৰ কাৰ্যত নামি পৰিছে বিটিএডিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আজি বিটিএডি এলেকাৰ ওদালগুৰি জিলাৰ বৃহৎ জনসভাত উপস্থিত হৈ এইদৰে প্ৰকাশ কৰাৰ লগতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে বিভিন্ন ৰাজনৈতিক কূটকৌশল এৰি NDAPৰ বিদ্ৰোহী উগ্ৰপন্থীসকলক আত্মসমৰ্পণ আৰু বিটিআৰ চুক্তি কৰি এতিয়া এইসকল বিদ্ৰোহী নেতা সদস্যসকলক সংস্থাপন দিব নোৱাৰাকে ধৰি বিটিআৰ চুক্তি পালন কৰিব নোৱাৰাটো বিটিএডিবাসী ৰাইজে অতিকে ক্ষোভিত হৈ পৰিছে। তেওঁ লগতে কয় যে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ঠগ, প্ৰবঞ্চক আৰু ফাঁকিবাজ বুলি অভিহিত কৰি মন্ত্ৰী ইউজি ব্ৰহ্মক সঠিক মতামত নথকা তথা স্থিতিহীন বুলিও চোকা সমালোচনা কৰে। তেওঁ লগতে কয় যে এসময়ত ডিভাইড আছাম 50-50ৰ নামত অশান্তিময় সৃষ্টি কৰা আৰু এতিয়া শাসনত থাকি NDAPক লগত লৈ বিটিআৰ চুক্তি আৰু কাৰ্যকৰী কৰিব নোৱাৰাটো উক্ত NDAPৰ নেতা সদস্যসকলে প্ৰমোদ বড়োক ওফৰাবলৈ কিয় ৰাজনৈতিক দল গঠন কৰিবলগীয়া হৈছে বুলি প্ৰশ্ন কৰি আগন্তুক নিৰ্বাচনত বিজেপি দলে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কৰা ঘোষণাত প্ৰমোদ বড়োৰ UPPL দলৰ পানীত হাঁহ নচৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। আগন্তুক পৰিষদৰ নিৰ্বাচনত বিপিএফ দল গৰিষ্ঠ সংখ্যক আসনত জয়যুক্ত হৈ চৰকাৰ গঠন কৰিব বুলি নিশ্চিত কৰি চৰকাৰ গঠন কৰিলে প্ৰমোদ বড়োৱে ঘোষণা কৰা ছুইজাৰলেণ্ডলৈ জিলাৰ পৰা 5-10 জনকৈ মানুহ পঠাব আৰু এতিয়া বিটিএডি আৰু ছুইজাৰলেণ্ডৰ মাজৰ পাৰ্থক্য কি প্ৰমাণ কৰোৱাব বুলিও তেওঁ প্ৰকাশ কৰে। সভাত বিধায়ক দুৰ্গা দাস বড়ো, যুৱ বিপিএফৰ সভাপতি ৰিঞ্জয় বড়োকে ধৰি অন্যান্য নেতাসকল উপস্থিত থকা সভাখনিত বিজেপি আৰু UPPL দলৰ সহস্ৰাধিক নেতা সদস্য শুভাকাংক্ষীয়ে বিপিএফ দলত যোগদান কৰে। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, নতুন সময়। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি বিটিসি চৰকাৰে ইণ্টাৰভিউ ল'ব পাৰে। কিয় প্ৰমোদ বড়ো কিয় নাও ফেচাওঁতে বেলেগক অধিকাৰ দিলে? ক'ত পালে আপোনালোকৰ অধিকাৰ? সাংবিধানিক অধিকাৰ, কাঢ়ি লোৱা অধিকাৰ? এই প্ৰশ্নবিলাক উত্তৰ তেওঁলোকৰ হাতত নাই। উত্তৰত ক'ব তেওঁলোকে 500 টকা লগ ভোটটো দিয়ক, 1000 টকা লগ ভোটটো দিয়ক। তাৰ বাবে তেওঁলোকৰ হাতত উত্তৰ নাই। অকল সেয়াই নহয়, সমগ্ৰ অধিকাৰ আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টান সকলো জাতি আৰু ধৰ্ম আৰু বৰ্ণৰ মানুহক একেলগে লৈ আগবাঢ়িছে। আপোনালোকে জানে বড়োসকলৰ বিপৰীতে অবড়ো সংগঠন এটা গঢ় লৈ উঠিছিল। তেওঁলোকৰ নেতৃত্বত দুবাৰকে MP জিকিছে কোকৰাঝাৰত হীৰা হৰণীয়াই। তেওঁলোকৰ ধাৰণা আছিল যে বড়োসকলে অবড়োসকলৰ ক্ষমতা কাঢ়ি লৈ যাব। কিন্তু দীঘলীয়া দিনৰ অন্তত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এই বিপিএফৰ নীতি আৰু আদৰ্শ হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টান সকলো জাতি ধৰ্মক লৈ আগবঢ়াৰ যি নীতি আছিল পলমকে হ'লেও তেওঁলোকে বুজি পাইছে আৰু হীৰা হৰণীয়াৰ নেতৃত্বত গঠন হোৱা GSP ৰাজনৈতিক দলে হাগ্ৰামা মহিলাৰীৰ লগত আপোনালোকৰ লগত একেলগে ইলেকশ্যন খেলিম বুলি ঘোষণা কৰিছে। আমাৰ কাৰণে কিমান গৌৰৱৰ কথা। ভুল ভাঙিছে তেওঁলোকৰ। আমি কোনো অনা ট্ৰাইবেলৰ বিৰোধী হাগ্ৰামা নহয়, অনা ট্ৰাইবেলৰ বিৰোধী আমাৰ বিপিএফ কৰা সকল নহয়, বৰঞ্চ আমি তেওঁলোকৰ বন্ধু। আজি প্ৰমোদ
মই বহুত ভাল পাইছো এইটো হাগ্ৰামা মহিলাৰ এইটো প্ৰমোদ বড়ো মস্ত হাইওয়ে রাস্তা হাগ্রামা মহিলারে বনাইছে এই শুক্লা নদীর দলং আমি ফেল মারছো এজিপি আসলো নহয় মই মন্ত্রীও আছিলো এজিপি ফেল কংগ্রেস ফেল বিজেপি ফেল সব ফেল হাগ্রামা ডাঙরিয়া পাস হল শুক্লাই দলঙৰ নিচিনা বৃহৎ বৃহৎ দলং রাইজৰ সুবিধাৰ্থে বনাই দিছে আমার ডেকা লড়া ছোৱালী বিলাকে এতিয়া ধাৰকন সোহানা হোগা কৰি বাইক চলাই ঘূৰিব পাৰিছে মোৰো মন যায় যদি ডেকা হলোহেঁতেন ময়ো বুলেট চলাই ঘূৰি থাকিলোহেঁতেন হাগ্ৰামা মহিলাকে দিছে অধৰ প্ৰমোদ বড়োৱে এই ৰাস্তাটো কৰবাত যদি ভাঙি যায় ৰিপেয়াৰিংও কৰিব নোৱাৰে ৰিপেয়াৰিংৰ পইচা নাই নতুন ৰাস্তা বাদ ডিমাকুছিত কলেজ আছে এখন কালাইগাঁৱত বেসরকারি কলেজ আছে মহিলার ডাঙরিয়ার উপস্থিতিত আমার পূর্ব নির্ধারিত খৈরাবাড়ি আর ভেরগাঁও ব্লকৰ দলীয় কর্মী সভাখন দুইখনে অনুষ্ঠিত হয়েছে আমার ভেরগাঁওখন হৈ আছে আর দুইখন সভারে আমার লক্ষ্য উদ্দেশ্য হয়েছে দলীয় কর্মীসকলক আমি যিমান এক্টিভ আছে আৰু এক্টিভ কৰি আহিবলগীয়া নিৰ্বাচনটোত যাতে তেখেতসকলৰ অংশগ্ৰহণ অতি শক্তিশালী হয় তাৰ কাৰণে আমি এক প্ৰকাৰ দলীয় কৰ্মীৰ মাজত কেম্পেইন কৰিছোঁ। ২ নম্বৰ হৈছে আমি বিপিএফ দলে পিএনবি আৰু চিডব্লিউচিত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। সেই সিদ্ধান্তবিলাক হৈছে আমি শিক্ষিত নিবনুৱা যুৱকসকলৰ কাৰণে কি কৰিম, যিসকল পঢ়ি আছে BA MA MSc MCom পঢ়িছে তেওঁলোকৰ ওপৰত, মহিলাসকলৰ ওপৰত, প্ৰাপ্তবয়স্ক যিবিলাক 60 বছৰতকৈ বেছি বয়সৰ তেওঁলোকৰ সম্পৰ্কত আমি কি তেখেতসকলক আমি চৰকাৰত আহিলে কৰিম এই সম্পৰ্কে আমাৰ সিদ্ধান্ত লোৱা হৈছে। তাতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে গোটেই BTCখনক সামৰি টুৰিজিমৰ পৰা আৰম্ভ কৰি স্পোর্টস কমপ্লেক্সৰ পৰা আৰম্ভ কৰি এডমিনিষ্ট্ৰেশ্যন, বিশেষকৈ আপোনালোকে জানে ময়েই এখন মেডিকেল কলেজ ওদালগুৰিত হ'ব লাগে বুলি এছেম্বলিত উত্থাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব কৌশলপূৰ্ণভাৱে কৈছে 2027ত ওদালগুৰিত মেডিকেল কলেজ হ'ব। সেই এছেম্বলিখন আমাৰ যেহেতু কোকৰাঝাৰত হৈছিল আৰু আমি এটা বিষয় আচৰিত হৈছোঁ, প্ৰমোদ বড়ো আমি স্তম্ভিত হৈছোঁ যে 26খন বেচৰকাৰী কলেজ আছে। মানুহক বাৰে বাৰে ফাঁকি দিছে প্ৰমোদ বড়ো আৰু তেওঁৰ দলটো, তেওঁৰ চৰকাৰখনে যে আমি চৰকাৰীকৰণ কৰিম বুলি কৈছে এই কলেজবিলাক, তেওঁলোকে কিন্তু নাই কৰা এখন কলেজ। মোৰ হাতত অসম চৰকাৰৰ নটিফিকেশ্যন আছে যে এখন কলেজো অসম চৰকাৰে কৰিব নোৱাৰে, BTC চৰকাৰে কৰিব লাগিব। আৰু BTC চৰকাৰে ফাঁকি দিছে, প্ৰথম গ্ৰুপত 10খন লৈছোঁ, তাৰপিছত 20খন লৈছোঁ। 26খন কলেজৰ ভিতৰত আপোনালোকৰ ওচৰতে থকা ওদালগুৰি কলেজ, ভেৰগাঁও কলেজ, পানেৰী কলেজ, কালাইগাঁও কলেজ, এই বেচৰকাৰী কলেজ কেইখনলৈ তেওঁলোকে এখন কলেজো এতিয়ালৈকে চৰকাৰীকৰণ কৰা নাই। 26খনৰ ইমান ডাঙৰ ফাঁকি দিছে য'ত আমাৰ হাজাৰ হাজাৰ ডেকা ল'ৰা ছোৱালী, আমাৰ পিছপৰা অঞ্চলৰ ডেকা ল'ৰা ছোৱালী পঢ়ে আৰু বহু শিক্ষক তাত জড়িত হৈ আছে, তেওঁলোকে কিন্তু ভ্ৰক্ষেপ কৰা নাই। তেওঁলোকে বাৰে বাৰে কৈছিলে 5 বছৰ আগতে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি হাইস্কুল ME স্কুল যিবিলাক আছে চৰকাৰীকৰণ কৰি প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিম, তেওঁলোকে নকৰিলে। প্ৰভিঞ্চিয়েলাইজেশ্যনো নকৰিলে, বৃহৎ বৃহৎ ফাঁকি দি আছে প্ৰমোদ বড়ো ডাঙৰীয়া। এইবিলাকৰ উত্তৰ দিয়ক প্ৰমোদ বড়োৱে। হাগ্ৰামাক গালি পাৰিলে নহ'ব। তেওঁ প্ৰমোদ বড়োৱে নিজে কি কৰিলে? তেওঁলোকে এতিয়ালৈকে BTCৰ 4 সীমা ফাইনেল কৰিব নোৱাৰিলে, নটিফিকেশ্যন নহ'ল। তেওঁলোকে মুখেৰে কৈ থাকিলে নহ'ব, কাৰণ এইটো BTC BTR যিখন চুক্তি এইখন ফাইনেল হ'ব লাগিব পাৰ্লিমেণ্টত এতিয়া উত্থাপনে হোৱা নাই। গতিকে প্ৰমোদ বড়োহঁতে 5 বছৰ ঘাঁহ কাটিলে নেকি? ইয়াত আমাৰ ডাও পইচাহঁতে ঘাঁহ কাটিলে নেকি তেওঁলোকে 5 বছৰে? যে তেওঁলোকে কৰা চুক্তিখন 5 বছৰত একো কৰিব নোৱাৰিল। 2003 চনত যিখন চুক্তি হৈছিল BTC চুক্তি, সেইটোতো হাগ্ৰামা মহিলাৰে 100 দিনৰ ভিতৰত আটাইবিলাক কাম চেছ কৰিছে। সংবিধানত অন্তৰ্ভুক্ত কৰাৰ লগে লগে বড়ো ভাষাক স্বীকৃতি দিয়াৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্টেল ৱৰ্কছ যিবিলাক আছিল আটাইবিলাক তেওঁ সম্পূৰ্ণ কৰিব পাৰিছিল চুক্তিৰ কথাবিলাক। আৰু পৰ্যায়ক্ৰমে
যিবিলাক ডেভেলপমেণ্টৰ চুক্তি আছিল হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়াৰ চুক্তিখনত প্ৰায়বিলাকে পালন কৰিছে গতিকে মই ভাবোঁ যে প্ৰমোদ বড়ো কমপ্লিটলি ফেইল কৰিছে আৰু যদি পুনৰবাৰ BTCৰ উন্নয়ন হ'ব লাগে BPF দল আৰু হাগ্ৰামৰ নেতৃত্বত ইয়াত পুনৰ চৰকাৰ হ'ব লাগিব এইটোৱে অকল কথা নহয় তেওঁলোকৰ চুক্তিখনত আমাৰ NDFBৰ কেইবাটাও গোটে স্বাক্ষৰ কৰিছিল মই আচৰিত হৈছোঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী গোটেইবিলাকৰ উপস্থিতিত আমাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো জেলৰ পৰা উলিয়াই অনা হ'ল স্বাক্ষৰ কৰিবলৈ মই পৃথিৱীত ক'তো এনে চুক্তি দেখা নাই চুক্তিখন স্বাক্ষৰ কৰাৰ পিছত আকৌ জেলৰ ভিতৰত সোমাই থোৱা ৰঞ্জন দৈমাৰীক যি ৰাজনৈতিক চুক্তি হৈছিল ৰাজনৈতিক দৃষ্টিভংগীৰে তেওঁক মুক্তি দিব লাগিব আইনৰ গণ্ডিৰ ভিতৰত ঠেলি দি চিৰজীৱনৰ কাৰণে ৰঞ্জন দৈমাৰী বা তেওঁৰ লগত যিবিলাক সতীৰ্থ আছিল তেওঁলোকৰ ওপৰত যি কেছ জাপি দিয়া হৈছিল সেইটো কেতিয়াও চুক্তিখনৰ যিটো মেইন ভেলু সেই ভেলুটো কিন্তু নাথাকে মই বিচাৰোঁ আজিও বহুত আপত্তি আহে আমাৰ ওচৰত যিবিলাক প্ৰাক্তন NDFB আছে যেহেতু কেইবাটাও গোট আছে লেটেষ্ট গ্ৰুপৰ পৰা আৰম্ভ কৰি আৰম্ভণিৰ পৰা তেওঁলোকক এতিয়াও সংস্থাপন দিয়া হোৱা নাই বহুতকে সংস্থাপন দিয়া হোৱা নাই তেওঁলোকে ক'ত কেনেকৈ কষ্ট কৰি খাই আছে তেওঁলোকে লাগ পালে আমাক কয় আমি এছেম্বলিত উঠাইছোঁ আমাৰ MLA BPFৰ MLA আমাৰ চৰণ বড়ো ডাঙৰীয়া স্পষ্টকৈ তাৰ ওপৰত প্ৰশ্ন আনিছে কিয় পুনৰ সংস্থাপন সকলোকে কৰা হোৱা নাই গতিকে প্ৰমোদ বড়ো আৰু প্ৰমোদ বড়োৰ চৰকাৰখনে লগত BJPও আছে BTCত তেওঁলোকে কোনো কাৰণতেই আমাৰ BTCৰ মানুহৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই